হেল্ল' বন্ধুসকল, কুশলে আছে নিশ্চয়। জীৱন অনুপমেৰে পল্লৱীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ইয়াৰ আগৰ এটা ভিডিঅ'ত UPS সম্পৰ্কে কিছু নতুন তথ্য লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু আপোনালোকৰ পৰা যথেষ্ট ভাল সঁহাৰিও পাইছিলোঁ। আৰু আজিও মই UPS সম্পৰ্কে কিছু নতুন তথ্য লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। UPSৰ দ্বাৰা পেঞ্চনাৰসকল কি ধৰণে লাভৱান হ'ব আৰু কি হাৰত কেনেধৰণে পেঞ্চনাৰসকলে পেঞ্চন লাভ কৰিব তাৰ ওপৰত আজি বিশদভাৱে আলোচনা কৰি মই আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিম। বলক এতিয়া ভিডিঅ'টোৰ ওচৰলৈ যাওঁ। আৰু তাৰ আগতে কিন্তু মই এটা কথা আপোনালোকক কওঁ, নতুন এনেধৰণৰ তথ্য পাই থাকিবলৈ মোৰ এই চেনেলটো আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। বলক গড় হিচাপে মূল দৰমহা আমি এটা উদাহৰণৰ দ্বাৰা কথাখিনি সহজ ভাষাত ধুনীয়াকৈ আমি বুজি ল'ম। তেতিয়া ভাল হ'ব, সকলোৱে বুজিও পাম। উদাহৰণ হিচাপে যদি মই দি দিওঁ, তেতিয়া উদাহৰণ হিচাপে যদি ধৰি লওঁ, এজন মানুহে অৱসৰৰ সময়ত 12 মাহৰ এবছৰৰ গড় দৰমহা যদি 50,000 হয়, এবছৰত লাষ্টৰ যিটো মাহ, তেওঁ অৱসৰৰ সময়ৰ যিটো শেষৰ মাহ, সেই শেষৰ মাহত যদি গড় দৰমহা 50,000 হয়, তাৰ 50% তেওঁ পেঞ্চন হিচাপে লাভ কৰিব। ধৰক এতিয়া যদি 50,000 টকা হয়, তেতিয়াহ'লে 50% হ'বলৈ হ'লে তেওঁ 25,000 টকা পেঞ্চন হিচাপে লাভ কৰিব। ইয়াৰ লগত আকৌ OPSৰ পেঞ্চনাৰসকলৰ দৰে DR যোগ হ'ব। আগতে যিটো OPSৰ পেঞ্চনৰ ছিষ্টেম আছিলে, তেনেকুৱা ধৰণে DR তাত যোগ হ'ব। আকৌ এইখিনিতে আৰু এটা কথা অতি গুৰুত্বপূৰ্ণ, 25 বছৰ বা তাতকৈ যদি বেছি কাল চাকৰি কৰা যিজন কৰ্মচাৰী, যিজন ব্যক্তি, সেইজনৰ ক্ষেত্ৰতহে কিন্তু এই 50% পেঞ্চন লাভ কৰিব। কমসকলৰ ক্ষেত্ৰত নহয়। সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে যে যিজন ব্যক্তিয়ে 25 বছৰ বা 25 বছৰতকৈ অধিক কাল চাকৰি কৰিব, তেওঁহে শেষৰ দৰমহাটোৰ 50% পেঞ্চন লাভ কৰিব। আৰু যদি এই 25 বছৰতকৈ কম হয়, 25 বছৰ কৰ্মজীৱনতকৈ তেওঁৰ 25 বছৰ কম হয়, কৰ্মজীৱনটো যদি 25 বছৰতকৈ কম হয়, 10 বছৰ বা 10 বছৰতকৈ বেছি কাৰ্যকাল হয়, কাৰ্যকাল সম্পূৰ্ণ কৰে, তেনেকুৱাৰ ক্ষেত্ৰত সমানুপাতিকভাৱে পেঞ্চনটো তেওঁক দিয়া হ'ব। আকৌ আমি উদাহৰণ হিচাপে আমি চাওঁ। আহক আমি উদাহৰণ এটা লৈ চাওঁ। যদি এজন মানুহে 20 বছৰ চাকৰি কৰে, যিহেতু 25 বছৰতকৈ কম, 20 বছৰতকৈ যদি চাকৰি কৰে, তেতিয়াহ'লে তেওঁ 20,000 টকা পেঞ্চন লাভ কৰিব। আৰু এই যিটো 20,000 টকা, এইটো যিটো ছিষ্টেম, সেই ছিষ্টেমটো মই স্ক্ৰীণত দেখুৱাই দিছোঁ। আকৌ এতিয়া বেলেগ এটা কথালৈ আহিছোঁ। যদি কৰ্মচাৰী ব্যক্তিজনে যদি অতি কমেও 10 বছৰ চাকৰি কৰে, তেতিয়াহ'লে তেওঁ 10,000 টকা নিম্নতম নিশ্চিত পেঞ্চন লাভ কৰিব। যদি 10 বছৰ চাকৰি তেওঁ কৰে, তেতিয়াহ'লে 10,000 টকা পেঞ্চন নিশ্চিত হিচাপে তেওঁ লাভ কৰিব। আকৌ এই নিশ্চিত পেঞ্চনৰ লগতো আকৌ আগৰ ধৰণে OPSত যি ধৰণে আগতে আছিলে DR প্লাছ হয়, ঠিক সেই ধৰণে ইয়াতো DR যোগ হ'ব। এইখিনিতে আৰু এটা কথা মই কৈ থওঁ যে NPSত কিন্তু তেনেকুৱা ধৰণৰ কোনো নিশ্চিত পেঞ্চনৰ ব্যৱস্থা নাই। নিশ্চিত পেঞ্চন নায়েই। কিন্তু জমা ধনৰ যি 40% শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব, NPSৰ কথা মই এতিয়া কৈ আছোঁ, জমা ধনৰ 40% শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি যি এনুইটি পাব, সেই এনুইটিৰ পৰা পেঞ্চন হিচাপে ব্যক্তিজনে লাভ কৰিব। আকৌ পেঞ্চনাৰ
ব্যক্তিজনৰ যদি মৃত্যু হয় তেওঁৰ মৃত্যুৰ পাছত তেওঁ পৰিয়ালে পেঞ্চনৰ 60% ধন লাভ কৰিব। এইটো কথা মই আগৰ ভিডিঅ'টো কৈছোঁ যে যিটো ফেমিলি পেঞ্চনৰ ব্যৱস্থা সেই ব্যৱস্থাটো ইয়াত আছে, UPSত আছে। 60% লাভ কৰিব, ব্যক্তিজনৰ মৃত্যুৰ পিছত পৰিয়ালে 60% লাভ কৰিব। NPSত কিন্তু কোনো ফেমিলি পেঞ্চনৰ কোনো ব্যৱস্থা নাই। এইটো এটা বেয়া কথাই বাৰু। মই ধৰক এতিয়া NPSৰ বা UPSৰ কোনোটোৰ ফালে কোৱা নাই, কিন্তু মই কথাটো দেখুৱাই এইখিনিতে মই এটা কথা আপোনালোকক কৈ থওঁ, মই UPS বা NPS কোনোটোৰ বিপক্ষে হওক বা সপক্ষে হওক মই ক'বলৈ যোৱা নাই। মই দুটা আলোচনাহে কৰিছোঁ, সেই দুটাৰ বিষয়ে আলোচনাহে কৰিছোঁ। এতিয়া আমি আহোঁ অৱসৰৰ সময়ত পেঞ্চনাৰ ব্যক্তি এজনে গ্ৰেচুইটিৰ উপৰিও এককালীন ধন বা আমি যিটোক লামচাম এমাউণ্ট বুলি কওঁ সেই লামচাম এমাউণ্ট লাভ কৰিব। এইটো এটা বহুত দৰকাৰী তথ্য বাৰু আমাৰ কাৰণে, যিহেতু আমি সকলোৱে গম পাওঁ যে NPSত আমাৰ দৰমহাৰ পৰা 10% কৰ্তন কৰা হয়। ঠিক সেই ধৰণে কিন্তু UPSতো আমাৰ দৰমহাৰ পৰা 10% ধন কৰ্তন কৰিব। আৰু সেইকাৰণে সেই 10% ধনৰ যি চৰকাৰে আমাৰ 10% ধন কৰ্তন কৰিব, সেই 10% ধনৰ পৰা আমি কিমান টকা লাভ কৰিম সেইটো কিন্তু আমি গম পোৱাটো অতি দৰকাৰী। এতিয়া আকৌ আমি এটা উদাহৰণেই লৈ পেলাই আমি আলোচনা কৰোঁ। আমি উদাহৰণ এটা লৈছোঁ যে এজন ব্যক্তিয়ে তেওঁ কৰ্মজীৱনৰ শেষৰ যিটো মাহ, সেই মাহটোত যদি 50,000 টকা দৰমহা পায়, সেই দৰমহা পোৱা কিন্তু ব্যক্তিজনে 25 বছৰ চাকৰি কৰিব লাগিব। 25 বছৰ চাকৰি কৰা এজন ব্যক্তিয়ে তেওঁ যদি 50,000 টকা শেষৰ দৰমহা পায়, সেই কৰ্মচাৰী ব্যক্তিজনে 5 লাখ টকা লামচাম এমাউণ্ট লাভ কৰিব। অৰ্থাৎ 25 বছৰ কৰ্মজীৱনটো 6 মাহকৈ যদি আমি ভাগ কৰোঁ, তেওঁ যিটো 25 বছৰ তেওঁ চাকৰি কৰিলে, সেই 25 বছৰ চাকৰি কৰা কৰ্মজীৱনটো আমি যদি 6 মাহকৈ ভাগ কৰোঁ, তেতিয়াহ'লে 6 মাহ 50টা হ'ব। বুজি চাগে নিশ্চয় পাইছে। আমি তেওঁ যিটো 25 বছৰীয়া যিটো চাকৰিৰ কৰ্মজীৱন, সেই 25 বছৰীয়া চাকৰিৰ কৰ্মজীৱনটো 6 মাহকৈ যদি ভাগ কৰোঁ, তেতিয়াহ'লে 6 মাহ 50টা হ'ব। আৰু এই 6 মাহৰ দৰমহাৰ 10/1 অংশ, অৰ্থাৎ ধৰক 50,000, মই কৰি দিছোঁ মুখেৰে, অংকটো স্ক্ৰীনত দেখুৱাইও দিছোঁ বাৰু। 50,000 পূৰণ 50 পূৰণ 10/1, এইকেইটাক যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে 5 লাখ হ'ব। অৰ্থাৎ আমাৰ যিটো লামচাম এমাউণ্ট আমি পাম শেষত, সেইটো আমাৰ তেতিয়া 5 লাখ হ'ব। আকৌ এতিয়া NPSৰ কথালৈ আহোঁ। NPSত জমা ধনৰ 60% লামচাম এমাউণ্ট হিচাপে সেই পেঞ্চনাৰ ব্যক্তিজনে লাভ কৰিব। আৰু 40% বিনিয়োগ হ'ব। 60%টো যিটো 60% আমাৰ যি মানে 10%কৈ কৰ্তন কৰি আহি আছে, সেইটো ৰিটায়াৰমেণ্টত আমাৰ 60%টো লামচাম এমাউণ্ট হিচাপে আমাক দিব, আৰু 40%টো বিনিয়োগ কৰি চৰকাৰে থৈ দিব। আৰু সেই যিটো 40% থৈছে, সেই 40%ৰ পৰাই আমাক চৰকাৰে মাহেকীয়াকৈ পেঞ্চনৰ ছিষ্টেমত, পেঞ্চন বুলি নকয় আৰু, সেইটো মাহেকত তেনেকৈ দি থাকিব। সেই 40%ৰ পৰাই আমাক চৰকাৰে দি থাকিব। এই বিনিয়োগ যিটো বিনিয়োগ কৰিব, মানে 40%ৰ যিটো বিনিয়োগ কৰিব, সেই বিনিয়োগ পেঞ্চন ৰেগুলেটৰী অথৰিটিয়ে নিয়ন্ত্ৰণ কৰিব। মই আকৌ এবাৰ কৈ দিছোঁ যে NPSত আমাৰ জমা ধনৰ 60% লামচাম এমাউণ্ট হিচাপে লাভ কৰিব পেঞ্চনাৰ ব্যক্তিজনে, আৰু 40% কি হ'ব, বিনিয়োগ হ'ব। আৰু সেই বিনিয়োগ পেঞ্চন ৰেগুলেটৰী অথৰিটিয়ে নিয়ন্ত্ৰণ কৰিব।
আৰু এইখিনিতে VRS অৰ্থাৎ যিটো ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট সেই বিষয়েও মই কৈ দিছোঁ যে VRS বা ভলণ্টিয়াৰ যিটো ৰিটায়াৰমেণ্ট সেই ৰিটায়াৰমেণ্টতো UPSত মানে 25 বছৰ চাকৰি সম্পূৰ্ণ কৰা এজন কৰ্মচাৰীয়ে এবছৰৰ গড় দৰমহাৰ 50% আৰু দিয়াৰ পেঞ্চন হিচাপে লাভ কৰিব। তেওঁ ব্যক্তিজনে যদি এজন ব্যক্তিয়ে ইচ্ছা কৰি তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে সেই ব্যক্তিজন 25 বছৰ কৰ্মজীৱনত থাকিব লাগিব আৰু তেওঁ সেই আগৰ ধৰণেই তেওঁ কি হ'ব যে এবছৰৰ গড় দৰমহাৰ 50% আৰু প্লাছ দিয়াৰ পেঞ্চন হিচাপে তেওঁ লাভ কৰিব। তাৰপিছত কিন্তু যিটো ভলণ্টিয়াৰ ৰিটায়াৰমেণ্টৰ ক্ষেত্ৰত তেনেকুৱা কোনো ধৰণৰ সুবিধা নাই। এতিয়া শেষত এটা কথা কওঁ, UPSৰ আটাইতকৈ মোৰ ভাল লগা দিশটো হৈছে যিটো নিশ্চিত পেঞ্চন ব্যৱস্থা আৰু ফেমিলি পেঞ্চন। সেই যি দুটা দিশ সেই দুটা মোৰ বিশেষকৈ ভাল লাগিছে। আৰু আপোনালোকৰ কেনেকুৱা মানে কোনটো কেনেকুৱা ধাৰণা হৈছে আপোনালোকে মোক কমেণ্টত ক'বচোন। আৰু এটা কথা কওঁ, যদিও মানে আমাৰ বাবে UPS আৰু NPS চিলেক্ট কৰাটো কৰ্মচাৰী এজনৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব। আপুনি UPSই চিলেক্ট কৰে নে আপোনাৰ কাৰণে আপুনি ভাবিছে যে UPSই আপোনাৰ বাবে লাভৱান হ'ব বুলি ভাবিছে নে NPSই লাভৱান হ'ব বুলি ভাবিছে, সেইটো আপোনাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব। কিন্তু এটা কথা মন কৰিব, গুৰুত্ব দিব যে এজন ব্যক্তি যদি UPS চিলেক্ট কৰে, তেওঁ যদি UPS চিলেক্ট কৰে, UPSত সোমাই যোৱাৰ পিছত তেওঁ কিন্তু পুনৰ NPSলৈ উভতি আহিব নোৱাৰিব, মানে প্ৰত্যাৱৰ্তন কৰি পুনৰ NPSত তেওঁ ভৰ্তি হ'ব নোৱাৰিব। ঠিক সেইধৰণে NPS যদি তেওঁ চিলেক্ট কৰে সেইধৰণে কিন্তু তেওঁ আকৌ UPSলৈ তেওঁ কেতিয়াও প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিব, সেইটো সম্ভৱ নহয়, সেইটো অসম্ভৱ। আমাৰ মাননীয় সাংসদ গৌৰৱ গগৈদেৱেও UPSক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেখেতেনো কি মন্তব্য আগবঢ়াইছে আমি চাওঁচোন। বৰ্তমান কেন্দ্ৰ চৰকাৰ নিজৰ নতুন পেঞ্চন স্কিম ঘূৰাই ল'লে আৰু অলপ শুদ্ধ কৰাকৈ এটা ইউনিফাইড পেঞ্চন স্কিম তেওঁলোকে মুকলি কৰিলে। যদি এই কংগ্ৰেছ দলে হেঁচা নিদিলেহেঁতেন, যদি কংগ্ৰেছ দলে কৰ্মচাৰীসকলৰ হৈ মাত নামাতিলেহেঁতেন, তেতিয়া কেতিয়াও এখন চৰকাৰ নতুন পেঞ্চন স্কিম ঘূৰাই নল'লেহেঁতেন। কৰ্মচাৰী পৰিষদৰ এটা আয়োজিত অনুষ্ঠানত মই উপস্থিত হৈছোঁ। ইয়াত আহি কৈছোঁ যে অসমৰ কৰ্মচাৰীসকলক সন্মান সহকাৰে কাম কৰাৰ অধিকাৰ আছে। তেওঁলোকে চৰকাৰৰ হৈ কাম কৰি আছে, ৰাইজৰ হৈ কাম কৰি আছে, তেওঁলোকৰ এটা সন্মান আছে, স্বাভিমান আছে। আৰু চৰকাৰ ফালৰ পৰা বিভিন্ন সময়ত আমি এনেকুৱা কিছুমান কথা আমি শুনা পাওঁ যে আমাৰ কৰ্মচাৰীসকলৰ স্বাভিমান ওপৰত আঘাত পেলায়। আৰু মই চৰকাৰক অনুৰোধ কৰিছোঁ যে কৰ্মচাৰীসকলক ৰাজনৈতিক চকুৰে চাব নালাগে। তেওঁলোকে কৰ্মচাৰী, তেওঁলোকে কোনো বিশেষ ব্যক্তিগত চাকৰ নহয়, তেখেতে ৰাইজৰ হৈ কাম কৰি আছে। সন্মান সহকাৰে তেখেতৰ লগত আলাপ আলোচনা কৰাটো উচিত। বিভিন্ন সময়ত তেওঁলোকৰ দাবী থাকে, শিক্ষকসকলৰ দাবী যে তেওঁলোকৰ ছুটি দিনবোৰ সংখ্যা বঢ়াব লাগে, তেওঁলোকৰ বিভিন্ন কৰ্মচাৰীসকলে ডিয়াৰনেছ এলাউৱেঞ্চ DA-বোৰ আৰু বৃদ্ধি হোৱাটো বিচাৰে। চাইল্ড কেয়াৰ, শিশু তেওঁলোকৰ জন্ম দিয়াৰ পিছতৰ চাইল্ড কেয়াৰ তেওঁলোকে এলাউৱেঞ্চ বিচাৰে। এই ধৰণৰ ক্ষেত্ৰত বহুতখিনি কাম কৰিবলগীয়া আছে। আৰু মই এইখিনিও কথা ক'লোঁ যে আজি আমাৰ বিৰোধী দলৰ হেঁচাৰ কাৰণে, কংগ্ৰেছৰ আদৰ্শৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত কৰ্মচাৰীসকলৰ আজি মাত আমি শুনা পাইছোঁ, কণ্ঠ আমি শুনা পাইছোঁ। আজি কংগ্ৰেছ দলে যেতিয়াৰ পৰা অল্ড পেঞ্চন স্কিমৰ লৈ যেতিয়া আন্দোলন কৰিলে, যেতিয়া আমাৰ ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ ভিতৰত আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰে অল্ড পেঞ্চন স্কিম ব্যৱহাৰ কৰিলে, তাৰ পিছতে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ নিজৰ নতুন পেঞ্চন স্কিম ঘূৰাই ল'লে আৰু অলপ
শুদ্ধ কৰাকৈ এটা ইউনিফাইড পেঞ্চন স্কিম তেওঁলোকে মুকলি কৰিলে যদি এই কংগ্ৰেছ দলে হেঁচা নিদিলেহেঁতেন যদি কংগ্ৰেছ দলে কৰ্মচাৰীসকলৰ হৈ মাত নামাতিলেহেঁতেন তেতিয়া কেতিয়াও এখন চৰকাৰ নতুন পেঞ্চন স্কিম ঘূৰাই নল'লেহেঁতেন আজি সেইকাৰণে আমাৰ কংগ্ৰেছৰ সেয়া হ'ল আমাৰ আদৰ্শ আমি ৰাজনৈতিক চকুৰে নেদেখি আমাৰ কৰ্মচাৰীসকলে আজি স্বাভিমানে সহকাৰে সন্মান সহকাৰে কাম কৰা তেওঁলোকৰ অধিকাৰ আৰু এই অধিকাৰৰ সম্পৰ্কে সদায় আমি আলোচনাৰ যোগেদি আমি তেখেতৰ লগত আমি পৰিৱেশটো আৰু ভাল কৰিবলৈ চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত মোৰ পিতৃয়ে সদায় আমাৰ কৰ্মচাৰীসকলক যথেষ্ট সন্মান দিছিল সময় দিছিল লগতে এই যোৰহাটৰ ভিতৰতো কৰ্মচাৰী পৰিষদৰ কাৰ্যালয়ত তেওঁ যথেষ্ট আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ এটা ডাঙৰ অৰিহণা আছে অন্য এটা প্ৰসংগ বৰ্তমান সময়ত সদৌ অসম কৰ্মচাৰী পৰিষদেও UPSক লৈ এটা মিশ্ৰিত মন্তব্য আগবঢ়াইছে আহকচোন সেই মিশ্ৰিত মন্তব্যটোনো কি চাওঁ NPS বিৰোধী অভিৱৰ্তন বিভিন্ন কৰ্মচাৰী সংগঠনে গোট খাই পেলাই আয়োজন কৰিছে তাত আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কংগ্ৰেছ ৱৰ্কিং কমিটিত আমাৰ এইটো সিদ্ধান্ত আছে যে হয় ভাৰতবৰ্ষৰ বিভিন্ন বিশিষ্ট অৰ্থনৈতিকবিলাকৰ পৰামৰ্শ ভিত্তিত এই NPS ব্যৱস্থাটো প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰো সমৰ্থন আছিল কিন্তু আমি কংগ্ৰেছ দলে বিশ্বাস কৰোঁ যে গণতন্ত্ৰত ৰাইজেই হৈছে গণদেৱতা গৰিষ্ঠ সংখ্যকৰ মতামতক আমি সদায় সন্মান দিওঁ আৰু পৰৱৰ্তী সময়ত যেতিয়া আমাৰ দেশৰ সমুদায় কৰ্মচাৰীয়ে এই NPSৰ বিৰোধিতা কৰিছে আমি কংগ্ৰেছ দলে সেই ভুল শুধৰাই আমাৰ ফালৰ পৰা আমি ঘোষণা কৰিছিলোঁ যে য'তেই কংগ্ৰেছ থাকিব তাতে NPS বাতিল হ'ব আৰু আপোনালোকে জানে যে কংগ্ৰেছ শাসিত ৰাজ্যবিলাকত আমি ইতিমধ্যে NPS বাতিল কৰি কৰ্মচাৰীসকলৰ প্ৰতি আমাৰ যি দায়বদ্ধতা তাৰ আমি পৰিচয় দিছোঁ আৰু অসমতো আমি ইতিমধ্যে আমাৰ যি 15 দলীয় বিৰোধী মৰ্চা আছে আমি 30 তাৰিখে যিখন ঘোষণাপত্ৰ ওলাব তাত আমি ইণ্ডিয়া এলায়েন্সত যিকেইটা মৌলিক বিষয়ক অন্তৰ্ভুক্ত কৰাটো অসমৰ পৰা বিচাৰিছোঁ তাত আমি NPSৰ বিষয়টো লৈছোঁ আৰু লগতে আমি কংগ্ৰেছ দলেও এইটো সিদ্ধান্ত লৈছোঁ যে আমি যেতিয়া সুযোগ পাম তেতিয়া আমাৰ হাতলৈ ক্ষমতা আহিব তাৰ আগতে যদি বিজেপিয়ে বাতিল কৰে ভাল কথা যদি নকৰে আমাৰ হাতলৈ ক্ষমতা আহিলে আমি প্ৰথম দিনাখন কেবিনেটতে আমি NPS বাতিলৰ সিদ্ধান্ত ল'ম UPS আৰু NPSক লৈ মই যিখিনি তথ্য বা কথা আপোনালোকক কৈছোঁ আশা কৰিছোঁ আপোনালোকে ভাল ধৰণে বুজি পাইছে মই পুনৰ আৰু এটা কথা কৈছোঁ যে UPS বা NPSই হওক কোনোটো পক্ষে মই কিন্তু কোৱা নাই মই তুলনামূলকভাৱে সেই দুটা বস্তুৰ বিষয়ে আলোচনাহে মই কৰিছোঁ আৰু শেষত আপোনালোকে যে ভিডিঅ'টো শেষলৈকে ইমান ধুনীয়াকৈ চাইছে ধুনীয়াকৈ সঁহাৰি দিব তাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ আহিছোঁ বাই বাই